আপোনালোকে গোটেই ৰাতিৰ বাবে ইয়াৰ অকণমান লৈ মুখত 5 মিনিটৰ কাৰণে মাসাজ দিব ৰেগুলাৰ আপোনালোকে কৰিব এসপ্তাহত আপোনালোকে আচৰিত ধৰণৰ ৰিজাল্ট পাব 100% আপোনালোকে ৰিজাল্ট পাব একেবাৰে নেচাৰেল হয় ইয়াত কোনো ধৰণৰ মই কেমিক্যাল ব্যৱহাৰ কৰা নাই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব এসপ্তাহৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বেয়া হৈ নাযায় খুব এটা ইফেক্টিভ ৰেমেডি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো হাই ফ্ৰেন্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল পুনৰ এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছো আপোনালোকৰ ছালৰ বাবে অত্যন্ত উপযোগী এবিধ ৰেমেডি আপোনালোকে প্ৰত্যেকই খুব সহজতে ঘৰতে প্ৰস্তুত কৰিব পাৰে মাৰ্কেটত আমি এনে ধৰণৰ বহুতো বিউটি প্ৰডাক্ট মাৰ্কেটৰ পৰা কিনো যথেষ্ট দামত আমি কিনো এটো হৈছে এটা ঘৰুৱা বিউটি প্ৰডাক্ট যেটো আপোনালোকে একেবাৰে সহজ পদ্ধতিত ঘৰত তৈয়াৰ কৰিব পাৰিব আৰু আপোনাৰ ছালখনৰ যত্ন ল'ব পাৰিব ঘৰুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ মই ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰো কেৱল ছালৰ বাবে নহয় চুলিৰ বাবেও আপোনালোকৰ লগত বিভিন্ন ধৰণৰ ঘৰুৱা ৰেমেডি মই শ্বেয়াৰ কৰো বৰ্তমান নিউৰপা লাইফষ্টাইল চেনেলটোৰ পৰিয়ালৰ সদস্যৰ সংখ্যা হৈছে 1,29,000 যদি আপুনিও হ'ব বিচাৰে আমাৰ পৰিয়ালৰ সদস্য চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব যেতিয়াই মই নতুন ভিডিও আপলোড কৰিম ইয়াৰ নটিফিকেশন আপোনালোকে একেবাৰে প্ৰথমতে পাব তেনেহলে বলো পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো কিন্তু আপোনালোকক মই সকলোকে অনুৰোধ কৰিছো যদি টপিকটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে মোক আৰু কাম কৰিবলৈ উৎসাহিত কৰে আৰু যদি লাইক কৰিছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আজি আমি কৰিম ডাবল ক্লিনজিং মানে আমি দুবাৰ ক্লিন কৰিম আমাৰ স্কিনখন কেতিয়াবা কি হয় ফেস ওয়াশ ব্যৱহাৰ কৰাৰ পাছতো মুখখন ভালদৰে সাফা নহয় পৰছত আমাৰ কেতিয়াবা লেতেৰা জমা হৈ থাকে আপুনি যদি মেকআপ হেভি মেকআপ কৰে এবাৰ যদি আপোনালোকে ফেস ওয়াশ কৰে আপোনাৰ স্কিনখন কিন্তু ভালদৰে ক্লিন নহয় ইয়াৰ ফলত বেক্টেৰিয়াৰ সৃষ্টি হৈ পিম্পলছ বা একনি সমস্যাটো আপোনাৰ হ'ব পাৰে সেইবাবে আমি আজি কৰিম ডাবল ক্লিনজিং কৰিবৰ কাৰণে প্ৰথমতে মই কি ব্যৱহাৰ কৰিম জানেনে নাৰিকল তেল ব্যৱহাৰ কৰিম নাৰিকল তেলৰ ওপৰত বহুত কেইটা মই ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু মোৰ দৰ্শকসকলে কিন্তু যথেষ্ট আকোৱালি লৈছে সেই ভিডিওসমূহ নাৰিকল তেলৰ জৰিয়তেও আমি আমাৰ স্কিন কেয়াৰ ল'ব পাৰো আপোনালোকে একেবাৰে সহজ পদ্ধতিত এই নাৰিকল তেলৰ পৰাও বিভিন্ন ধৰণৰ ৰেমেডি আপোনালোকে প্ৰস্তুত কৰিব পাৰে আৰু ছালখনৰ খুব ভালদৰে যত্ন ল'ব পাৰে কেৱল আপোনালোকৰ বাবে এনেকুৱা কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি দেখুৱাও যিবোৰ সামগ্ৰী আপোনালোকৰ প্ৰত্যেকৰে ঘৰত সহজতে পায় এতিয়া আমি ডাবল ক্লিনজিং কৰিবলৈ প্ৰথমতে মই নাৰিকল তেলৰ ব্যৱহাৰ কৰিম হাতত অকণমান মই নাৰিকল তেল লৈছো মন কৰিব যাতে আপোনাৰ হাতখনো সাফা হৈ থাকে মই লৈছো কপাহ এতিয়া মই নাৰিকল তেলৰ সহায়ত প্ৰথমতে মুখখন সাফা কৰি লম খুব ভালদৰে আপোনাৰ স্কিনত থকা লেতেৰা নাৰিকল তেলে আঁতৰোৱাত সহায় কৰে ইয়াৰ পাছতে আমি ব্যৱহাৰ কৰিম আৰু এটা DIY ক্লিনজাৰ এই ক্লিনজাৰটো তৈয়াৰ কৰিছো মই ঘৰুৱা সামগ্ৰীয়ে ইয়াৰ বাবে মই লৈছো ল্যাকটিক এসিড কেঁচা গাখীৰ ব্যৱহাৰ কৰিছো প্ৰায় 4-5 চামুচ মান মই কেঁচা গাখীৰ লৈছো আৰু ইয়াৰ পিছতে মই ব্যৱহাৰ কৰিছো এচামুচ হালধি গুৰি ইয়া ঘৰুৱা হালধি গুৰি হয় যদি আপোনাৰ ওচৰত ঘৰুৱা হালধি নাই তেতিয়া আপোনালোকে কস্তুৰী হালধি ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বাবে পুনৰ মই কপাহ লৈছো ডাবল ক্লিনজিং হৈ যাব আমাৰ কেঁচা গাখীৰে আপোনাৰ স্কিনখন ডিপলি ক্লিন কৰে খুব ভালদৰে স্কিনত লগাম হালধি গুৰিয়ে আপোনাৰ স্কিনখনৰ গ্লো অনাটো সহায় কৰিব কেঁচা গাখীৰ আৰু হালধি খুব ভাল হয় আপোনালোকৰ ছালৰ বাবে আপোনালোকে যদি ৰেগুলাৰ কেঁচা গাখীৰ আৰু হালধিয়ে আপুনি মুখখন ধুয়ে চাব কম দিনৰ ভিতৰতে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি হ'ব ছালখন বগা আৰু উজ্জ্বল কৰি তুলিব যদি আপোনাৰ স্কিনত খজুৱতি আছে ইনফেকশন আছে তাকো দূৰ কৰিব এয়া দেখিছে ফ্ৰেন্ডছ মই মুখখন ধুই আহিছো আমি ডাবল ক্লিনজিং যেতিয়া কৰিলো ইয়াৰ পিছতে যথেষ্ট আমাৰ ছালখন সাফা লাগিছে আৰু গ্লো কৰিব আপোনালোকে চাব আপোনাৰ স্কিনখন যথেষ্ট উজ্জ্বল হৈ পৰিব আৰু ইয়াৰ পিছতে আমি এটা সেৰাম আমাৰ স্কিনত এপ্লাই কৰিম যেটো মই ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিছো গোটেই ৰাতিৰ বাবে আপোনালোকে আপোনাৰ মুখত ইয়াৰ অকণমান লগাব মুখত যদি আপোনাৰ কোলা দাগো আছে কোলা দাগ নাইকিয়া কৰাটো সহায় কৰিব সানটেনৰ সমস্যাটো নাইকিয়া কৰিব
ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেমটো নাইকিয়া কৰিব আৰু খুব কম দিনৰ ভিতৰতে দেখিব আপোনাৰ ছালখনৰ উজ্জ্বলতা দুগুণ বৃদ্ধি পাব। এইদৰে আপুনি আপোনাৰ স্কিনত এপ্লাই কৰিব। আপোনালোকৰ যদি ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, ছালখন যদি আপোনালোকৰ ক'লা পৰি গৈছে, আপোনালোকে গোটেই ৰাতিৰ বাবে ইয়াৰ অকণমান লৈ মুখত 5 মিনিটৰ কাৰণে মাছাজ দিব। ৰেগুলাৰ আপোনালোকে কৰিব। এসপ্তাহত আপোনালোকে আচৰিত ধৰণৰ ৰিজাল্ট পাব। 100% আপোনালোকে ৰিজাল্ট পাব। একেবাৰে নেচাৰেল হয়, ইয়াত কোনো ধৰণৰ মই কেমিকেল ব্যৱহাৰ কৰা নাই। বলক এতিয়া পলম নকৰি চাই লওঁ এই ৰেমেডিটো আমি কিদৰে প্ৰস্তুত কৰিলোঁ। ইয়াৰ কাৰণে মই যিটো ক্লিনজাৰ তৈয়াৰ কৰিছিলোঁ, ইয়াত কেঁচা গাখীৰ আৰু হালধি গুড়ি আছে। ইয়াৰ মই 2 চামুচ লৈছোঁ। ইয়াৰ পিছত ইয়াত ব্যৱহাৰ কৰিছোঁ মই কেইটোপালমান নাৰিকল তেল। আপোনালোকে দেখিছেনে, খুব কম পৰিমাণে লৈছোঁ মই নাৰিকল তেল। নেক্সট আমি ব্যৱহাৰ কৰিম এল'ভেৰা জেল। 2 চামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে আমি মিক্স কৰি লওঁ। বহুত ভালদৰে আপোনালোকে মিক্স কৰিব। এইদৰে আপোনালোকে মিক্স কৰি থাকিব আৰু এয়া দেখিলেনে একেবাৰে সহজতে বনাব পৰা সেৰাম বুলিও ক'ব পাৰে, আপোনালোকে নাইট ক্ৰীম বুলিও ক'ব পাৰে, প্ৰস্তুত হৈ গ'ল। আপোনালোকেও ব্যৱহাৰ কৰি চাব আৰু কমেণ্ট বক্সত মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব আজি ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।